আজিৰ এই যি মুহূৰ্ত এই মুহূৰ্তত মই ভাবো এই ৰাইজৰ যি মোৰ প্ৰতি সঁহাৰি তো এয়া মোৰ কাৰণে এটা আশীৰ্বাদ আৰু এই আশীৰ্বাদ মই শিৰত লৈ অসমখনক প্ৰথম ৰাজ্য হিচাপে পৰিগণিত কৰাৰ কাৰণে মই যিমান পাৰো চেষ্টা কৰিম আৰু অনাগত 5 বছৰত মই প্ৰমিছ কৰিলো তোমালোকৰ আগত যে অসমখনক 1 নম্বৰ ৰাজ্য কৰাৰ দায়িত্ব মোৰ গতিকে এই আশীৰ্বাদটো মোক লাগে ৰাইজৰ আশীৰ্বাদ লাগে মই সুখী আৰু এনে ধৰণৰ দিনে অসমখনত এক নতুন দিনৰ সূচনা কৰিছে খালি মোৰ বাবা কেইটা তহঁতি ভাল নিউজ কৰি থাকিবি অসমখন আগবাঢ়ি থাকিব নাই খেলি মেলি নিউজ বিলাক নকৰিবি দে বাবা যা ঠিক আছে হ'ব যা হয় মোৰ বাবে এজন বিশেষ ব্যক্তি মোৰ বাবেই নহয় সমগ্ৰ অসমবাসীৰ বাবে একচুৱেলি ৰিয়েল হিৰো বাস্তৱ জগতৰ এজন হিৰো ৰিয়েল হিৰো নহয় শাহৰুখ খানৰ দৰে গতিকে তেখেতক মই যথেষ্ট ব্যক্তিগতভাৱে শ্ৰদ্ধা কৰোঁ আৰু ভাল পাওঁ যথেষ্ট মৰম ভাল পোৱা শুভেচ্ছা সকলো আছে হয়তো সেইকাৰণেই চাগে ক'ৰবাত নহয় ক'ৰবাত অকণমান কণ্ঠটো হয়তো মোৰ লগত তেখেতৰ মিলে বুলি অসমবাসী ৰাইজে কিছু লোকে কয় গতিকে মই জন্মদিনত বহুত শুভেচ্ছা জনাইছোঁ তেওঁ দীৰ্ঘায়ু হওক আৰু অসমখনক যিমান পাৰে আগুৱাই লৈ যাওক